হয় আমাৰ যে তৰাচিয়া বিহু এই তৰাচিয়া বিহু আমি খুব সুন্দৰকৈ আয়োজন কৰিবলৈ চেষ্টা কৰিছোঁ আৰু ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ যি আমাৰ বংশাৱলী ঘৰ 21টা বংশ আছে ঠেঙাল কছাৰীসকলৰ এই বংশৰ ঘৰ আমি তৈয়াৰ কৰিছোঁ আমাৰ যি তৰাচিয়া বিহুৰ তৰাচিৰি আনি যি মাংগলিক কামসমূহ কৰে মেধি ঘৰটো আমি প্ৰস্তুত কৰিছোঁ তাতে এখন গাঁৱৰ এটা পৰিৱেশ দিবলৈ আমি চেষ্টা কৰিছোঁ তাৰোপৰি আমাৰ যি দ্বিতীয় দিনাখন তৰাচিয়া বিহুৰ দিনাখনৰ যি 1000 গৰাকী আমি নাচনী নচোৱাৰ সিদ্ধান্ত কৰিছিলোঁ খোলাংবহী নাচনী এই খোলাংবহী নাচনী আমাৰ প্ৰত্যেকখন জিলা আমাৰ ঠেঙাল কছাৰী লোকৰ বসবাস কৰা প্ৰত্যেকখন জিলাতে তেওঁলোকে আখৰা কৰি আছে ডিব্ৰুগড় তিনিচুকীয়া লখিমপুৰ যোৰহাট আৰু সৰহসংখ্যক যোৰহাটৰ পৰা আহিব বুলি আমি গম পাইছোঁ আমাৰ গোলাঘাটতো আছেই গোলাঘাটৰ আমাৰ ওচৰৰ প্ৰাথমিকসকলে আজি আহি আখৰা ইয়াত কৰিছেহি কিন্তু আৰু অলপ দূৰৰ প্ৰাথমিকসকল যেনে ধৰক আপোনালোকৰ নুমলীগড়ৰ ফালে পংকা কছাৰী গাঁও বুঢ়া গোহাঁইঘাট এফালে আমাৰ কাৰ্বি আংলং জিলাৰ পৰা আহিব ধেমাজি জিলাৰ পৰা আহিব এই সকলো জিলাৰ পৰা আহি আমাৰ 1000 গৰাকী নাচনী সম্পূৰ্ণ কৰিবহি বুলি আমাক জনাইছে আৰু সমূহ ৰাইজক আমি চাবলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ বিহু ভাগ চাবলৈ আমন্ত্ৰণ জনাইছোঁ আৰু তাৰ পিছতে আমি
তৰাচিয়া বিহু খোলাংবহীৰ নাচনী 1000 গৰাকী নচাৰ পিছতেই আমি এখনি নাটক আমি ৰাইজলৈ আগবঢ়াম আমাৰ মঞ্চত হ'ব সেইখন নাটক আমাৰ যে শ্বহীদ বিনা বৰাৰ সোঁৱৰণত এখন নাটক আয়ধন নামেৰে এখন নাটক আমি যোৰহাটৰ পৰা আমন্ত্ৰণ জনাইছোঁ তেওঁলোকে মঞ্চত পৰিৱেশন কৰিবহি আৰু নাটকখনৰ পিছতে আমি মূল সাংস্কৃতিক সন্ধিয়ালৈ যাম মূল সাংস্কৃতিক সন্ধিয়াত আহিব আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দেৱজিৎ বৰা জনম কাশ্যপ ৰূপম দাস মন্টু গোহাঁই সৌৰভ হাজৰিকা আৰু আমাৰ স্থানীয় কেইবাজনো শিল্পী আমাৰ মাজত উপস্থিত থাকিবহি আৰু তাৰ লগতে আমি দৰ্শকক দেখুৱাম আমাৰ যি তৰাচিয়া বিহু নাচ ইয়া আপোনালোকে আজি দেখিছে আমাৰ খোলাংবহী নাচ মহিলাসকলৰ নাচ কিন্তু আমাৰ পুৰুষসকলৰ এটা নাচ আছে তৰাচিয়া বিহুৰ যি নাচ আমি তৰাচিয়া বিহু নাচ আমি সমূহ ৰাইজক আমি মঞ্চতে দেখুৱাম তাৰ উপৰি আমাৰ মাজত উপস্থিত থাকিব অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা বেহৰবাৰী আউটপোষ্টত আপোনালোকে সকলোৱে চিনি পায় বিউটি বাইলুং খ্যাত চুমকি কছাৰী আমাৰ ঠেঙাল জীয়ৰী তেখেতক আমি শ্বহীদ বিনা বৰা বঁটা আমি প্ৰথমবাৰৰ বাবে আমি ইয়াত প্ৰদান কৰিম আমাৰ গোলাঘাট জিলাৰ সমিতিৰ হৈ গতিকে সকলো ৰাইজক আমি এই অনুষ্ঠানত আহি আমাক সহায় সহযোগিতা কৰি আমাৰ অনুষ্ঠানটি সুন্দৰকৈ চলাই যোৱাত আমি সহায় কৰিব বুলি আশা ৰাখিছোঁ ধন্যবাদ আমাৰ গোলাঘাট জিলাৰ কাছমাৰী অঞ্চলৰ হাতীয়াখোৱা গাঁৱত আমাৰ সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ আচলতে ত্ৰিবাৰ্ষিক ষষ্ঠদশ অধিৱেশন ভাগ হ'ব আৰু লগতে আমাৰ তৰাচিয়া বিহু কেন্দ্ৰীয়স্থভাৱে আয়োজন কৰিবলৈ লৈছোঁ হওক আমি আৰু আজি এই মুহূৰ্তত অৰ্থাৎ আমাৰ 25 আৰু 26 তাৰিখে আমাৰ মাৰ্চৰ তৰাচিয়া বিহু অৰ্থাৎ অধিৱেশন ভাগো হৈ যাব গতিকে সেই অধিৱেশন ভাগৰ শেষত বা আমাৰ 25 তাৰিখে যি আমাৰ তৰাচিয়া বিহু আছে ঠেঙাল কছাৰীসকলৰ আমাৰ সেই অধিৱেশন তৰাচিয়া বিহুত আচলতে আমাৰ নাচিব পৰাকৈ 1000 গৰাকী আমাৰ নাচনী মানে নাচ আচলতে খোলাংবুৰী নাচ এই নাচটো নাচিব পৰাকৈ আজি এই মুহূৰ্তত আমি সাজু কৰিছোঁ আৰু অসমৰ বিভিন্ন জিলাৰ পৰা আমাৰ নাচনী আহিব এয়া আমাৰ গোলাঘাট জিলাৰ অন্তৰ্গত যিকেইখন গাঁও আছে আচলতে এই গাঁওসমূহৰ পৰা আমাৰ আহিছে কমেও 500-600 মান এতিয়া আমাৰ নাচনীয়ে ইয়াত অংশগ্ৰহণ কৰিছে